এইটো এটা ৰূপ আৰু মানে আৰু অৰ্থেশ্বৰ অৰ্থসমূহ ইয়াৰ যি অৰ্থসমূহ সেই অৰ্থসমূহ পবিত্ৰ সম্পূৰ্ণৰূপে অৱগত কৰা ইয়াৰ অৰ্থসমূহক সমস্ত অৰ্থতে অৱগত কৰা হৈছে জনোৱা হৈছে আৰু জনোৱাত কি হৈছে তেনে ব্ৰহ্ম যে বিৰাজ আদি ক'বলৈ নিত্যন্তি যাচ্ছৰাই আৰু সেইখিনি অৱগত কৰা যিজনে শুনিছে জানিছে সেইজনৰ কৰিছে ব্ৰহ্ম আদি আদি কবি সেই কবিসকল ঋষি মুনি চিত্তজনক পবিত্ৰ ভাৱ যি প্ৰভু ভগৱানৰ চৰণত প্ৰাৰ্থনা স্তুতি বন্দনা এইবিলাক যি আছে সেইবিলাকৰ দ্বাৰা সকলোকে ব্ৰহ্মা আদি আদি কৰি সকলোকে মোহিত কৰি থৈছে ভাগৱতে মোহিত কৰি ৰাখিছে চিৰয় প্ৰকাশমান কৰি বিৰাজ কৰাই এই জগতখনত বিৰাজ কৰাই ৰাখিছে ইয়াৰ অৰ্থত আমি এই কাৰণেই ভগৱন্তৰ গুণানুকীৰ্তন জপ কৰি লৈ কি কৰোঁ তেওঁৰ ওপৰত আকৌ আমি প্ৰাৰ্থনা কৰোঁ প্ৰস্তুতি কৰোঁ কাকতি কৰোঁ মিনতি কৰোঁ এই আমাৰ আৰাধনা এই আমাৰ নাম ঘোষণা স্তুতি কৰাই হৈছে ভগৱন্তৰ নাম ঘোষণা এই যুগ কবি নামেৰেহে ভগৱন্তক পুষ্ট কৰিব পাৰে সেইকাৰণে নামতেই সকলো তত্ত্ব নিৰ্গুণাম লগা নিবন্ধন কৰে যেনেতো এতিয়া এই পৰমাৰ্থ এইজনে আমাৰ ধ্যান কৰা হয় ধ্যানত আমি কি কৰোঁ নিজৰ দেহটোৱে যিটো আমাৰ জীৱ আত্মা কৈছে জীৱ আত্মাৰ শৰীৰটো যিটো আমাৰ তেজ বল শক্তিৰ কথা চিন্তা নকৰি বিশেষে আমি তাত ধ্যানত যিসকলে ধ্যান কৰে সেই ধ্যানত তেখেতসকলৰ সেই নিজৰ শক্তিটো তাত আহি পৰে সেই অষ্টাদশ কৰ্মতে ভগৱান শ্ৰীকৃষ্ণ ৩২ অলংকাৰযুক্ত শ্ৰীকৃষ্ণ বা বাসুদেৱ মূৰ্তিটোক আমি যেতিয়া ধ্যান কৰোঁ কীৰ্তনত ধ্যান বৰ্ণনত লিখিছে চৰণৰ পৰা শিৰলৈকে আৰু শিৰৰ পৰা কণলৈকে এই মূৰ্তিটো আমি যিটো ধ্যান কৰোঁ সেই মূৰ্তিটো আমাৰ শিৱয়ত আছে আৰু তাতে আমি ধ্যান কৰোঁ ধ্যান ধাৰণা সমাধি তাতে আমি সমাধিস্থ হওঁ তেতিয়া যিসকলে এই জ্ঞান তত্ত্ব বুজি লৈছে তেতিয়াহ'লে নিজৰ দেহত ৩টা কলেবৰ আছে এটা হৈছে মায়া কলেবৰ দ্বিতীয়টো হৈছে জীৱাত্মা তৃতীয়টো হৈছে কাৰণ শৰীৰ জীৱাত্মা শৰীৰ আৰু মায়া শৰীৰ মায়া শৰীৰটো মিছা এই ৩ গুণৰ দ্বাৰাই নিৰ্মিত পঞ্চভূতি দেহা ধৰ্মাচেন সদা নিৰস্ত পুৰকম সত্যম ইয়াতে এষাৰ কৈছে ত্ৰিশৰটো মিছা ৩ গুণ যি ৩ গুণৰ সৃষ্টিৰে কৰা হৈছে এই ৩ গুণৰ সৃষ্টিৰে কৰা মায়া শৰীৰটো এই ৩ গুণে কি কৰিছে পঞ্চভূতি শৰীৰটো যি সৃষ্টি কৰি ৰাখিছে ৩ গুণ আছে এই সকলোবোৰে এই মায়াৰ থকা জীৱখিনি যত মানে গুণ আছে সেই সকলোখিনি গুণেই মিছা সত্য
নহয়, অসত্য এই তিনিটা গুণক অসত্য নহয় বুলি কৈছে। বাকী ধৰ্মখিনি মায়াৰ যিখিনি গুণ সেইখিনি মিছা। সত্য সত্য আৰু অসত্য তিনিটা গুণৰ কথা কৈছে। অমৃষা মানে মিছা নহয়, আৰু মৃষা মানে মিছা হয়। মিছা হয় আৰু নহয় দুটা কথা কোৱা হৈছে। সেইকাৰণে কৈছে যে সত্য আৰু অসত্যৰ মাজত যাক অনুমান কৰিব নোৱাৰে, কাৰেণ্টটো কি হলো? সত্য বুলিও অনুমান কৰিব নোৱাৰা, তাতে ভগৱন্তৰ সৃষ্টি হৈ এই সংসাৰ সেইজন ভগৱন্তকে আমি ইয়াৰ পাছত আছে ধৰ্মাহা বিকাৰাতি সত্যভদ্ৰ নিৰ্মোক্ষৰাম চিতম বেদম বাস্তৱ মন্ত্ৰ শিৱদম ভাগৱতত কি কৈছে? ধৰ্ম সূৰ্যজীৱ আমি কামনা নকৰোঁ। ধৰ্ম সূৰ্যজীৱ সত্যভদ্ৰ যিমান বিলাক আমাৰ যিমান কান্যিক কৰ্ম কামনা বাসনা যদি আমাৰ সেইখিনি আমি সূৰ্যজীৱ ত্যাগ কৰি কি কৰিছে? ধৰ্ম ৰক্ষা কৰে। তাৰ কাৰণে কি হৈছে? চৰানাম চৰাম সৎজনৰ ওচৰত গৈ আমি আত্মসমৰ্পণ তেওঁৰ পৰা জ্ঞান পাবৰ কাৰণে আমি তেওঁৰ ওচৰলৈ যাওঁ। এই হৈছে বেদৰ সত্য কথা। বেদম বাস্তৱ অন্তৰ শিৱদম পৰম তত্ত্ব কথা, ব্ৰহ্ম জ্ঞানৰ কথা, পৰমাত্মাৰ কথা, পৰম আনন্দময়ৰ কথা, পৰমানন্দৰ কথা। সেই কথাবোৰ ধৰিলে আমাৰ তিনিটা আমাৰ জীৱ তিনিটা তাপৰ মাজত ব্ৰহ্মাণ্ডত তিনিটা সৃষ্টি কৰি ৰাখিছে ভগৱন্তে। এই তিনিটা তাপৰ পৰা মুক্তি পাবৰ কাৰণে এই তিনিটা তাপ কি হৈছে? আধি ভৌতিক, আধি দৈতিক আৰু আধ্যাত্মিক। আমি এতিয়া তিনিটা তাপৰ পৰা খুব কষ্ট যি ভুগি আছো। এটা হৈছে জীৱ জন্তুৱে মাৰিব কাটিব, শত্ৰুৱে মাৰিব কাটিব আদিৰ পৰা বেয়া কৰিলে আমি দুখত কৰিব লাগিব, ভাল কৰ্ম কৰিব লাগিব, সমাজে ভাল পোৱা কাম কৰিব লাগিব, সমাজে বেয়া পোৱা কাম কৰিলে আমি তাৰ নিষ্ঠাৰ নাই। এইটো হৈছে আদি ভৌতিক। তাৰ পাছতে এতিয়া হৈছে দ্বিতীয়টো হৈছে আধিদৈতিক। দেৱতাৰ গদ্যদশাত যিখিনি আমাৰ দুখ কষ্ট পৰিতাপ পাবলগীয়া হয়, যেনেকা ভূমিকম্প, বানপানী, বজ্ৰপাত আদি এইবিলাক যি দক্ষদশাৰ পৰা পোৱা হয়, সেইখিনি সন্তাপ আধিদৈতিক বুলি কোৱা আছে। আধ্যাত্মিকৰ কথা হৈছে আধ্যাত্মিক মানে হৃদয়ত যিখিনি আঘাত কৰে, সেই আঘাত কৰা হৈছে যদু ব্যাধি জ্বৰ কাহ পীড়া আদি। এইবিলাকে দেৱতাৰ দুখৰ কাৰণে হল, ভকতৰ দুখৰ কাৰণে হল। এইবিলাক যি আধ্যাত্মিক চিন্তা আমাৰ জৰ্জৰিত হ'ব লগা হয়, সেইখিনিকে কৈছে আধিদৈতিক তাপ। এই তিনিটা তাপতে আমি সমস্তই ভুগি আছো। আৰু এই তিনিটা তাপৰ পৰা পৰিত্ৰাণ পাবলৈ হলে কি হব? আমি হৰি নামৰ ওচৰলৈ যাব লাগিব। বেদৰ বাস্তৱ মন্ত্ৰ শিৱদম তাপোত্তৰি। গতিকে সেই বাস্তৱ মন্ত্ৰ ভগৱন্তৰ পৰমাত্মা ব্ৰহ্মৰ গুণীকাৰ পঢ়া বা ভগৱন্তৰ ওচৰত সেৱা পূজা কৰা কৰ্ম আমি কৰিব লাগিব। ঈশ্বৰৰ নাম ললে আমি সেই তিনি তাপৰ পৰা ৰক্ষা কৰিব পাৰিম। তাৰ পাছত পইচা কোৱা হৈছে ভাগৱত
মহামণিতে কিংবা চিত্ত বৈধতে একত্রে পৃথিবী সুস্থ। গতিকে ভাগৱত অধ্যয়ন কৰা এই মহামণিসকলক যিদৰে ভাগৱতে তেওঁলোক মুখ জন্মালে, সেই মুখ জন্মসকলে ভাগৱত পঢ়িয়ে তেওঁলোকে যেনেকে যশস্বী বা শিক্ষিত হৈছে, সেইসকলক কি হৈছে ভগৱন্তে ভাগৱত স্মৰণ কৰাৰ লগে হৃদয়ত গতি কৰিছে। ভগৱন্তে শ্ৰীকৃষ্ণই বৈকুণ্ঠ যোৱাৰ আগত মূৰ্তি ভাগৱত শব্দ ব্ৰহ্মতে গতি কৰিছে। তাৰ লগতে যি জীৱনে স্মৰণ কৰে শ্ৰদ্ধা আৰু ভক্তিৰে, সেই শ্ৰদ্ধা ভক্তিৰে স্মৰণ কৰা জনৰ হৃদয়তে ভগৱতে গতি কৰে। আৰু ভগৱতে গতি কৰাৰ লগে লগে সৎগতি সৎমতি ভক্তিৰ সমাপ্ত স্বভাৱ চৰিত্ৰে কায় মনোবাক্যে পৰিপূৰ্ণ কৰি তাক পূৰ্ণ পৰ্যায়ত এজন ভাগৱতী তৈয়াৰ কৰে, ৰচনা কৰে। এই কথা তাত বুজোৱা হৈছে। তাৰ পাছতে কৈছে নিগম কল্পতৰু জনিত ধন সুখমুখত অমিত ৰহস্য সংকীৰ্তন নিগম কল্পতৰু বেদেই আমাৰ একমাত্ৰ ধৰ্মশাস্ত্ৰ। বেদে আমাক ধৰ্ম, সনাতন ধৰ্ম প্ৰকাশ কৰিছে। আমি কেনেকে কৰিব লাগে, খাব লাগে, থাকিব লাগে, ঘৰ সজাব লাগে, কৰ্ম ক্ৰিয়া আমি কেনেকে কৰিব লাগে, আৰু কৰ্ম ক্ৰিয়া সম্পাদনৰ আৰু লগতে আমাৰ যিখিনি দায়িত্ব আছে সেইখিনি পৰিপূৰ্ণ কৰি আমি জীৱনৰ সাৰ্থকতা কৰিব লাগে। তাৰমানে তাতে বহুতে ভাবি লয় যেনে আৰু আমি এতিয়া খাই মাৰি মৰিম, যেতিয়া অলপমান আমি ভালকে খাই লৈ সুস্থ হৈ খাই লৈ ল'ব লাগে, আনন্দ ভোগ কৰিব। কিন্তু শিক্ষামণিসকলে তেনে আমাৰ দৰে সাধাৰণ শ্ৰেণীৰ মানুহৰে ভবা নাই। তেখেতসকল অসাধাৰণ ব্যক্তি, দিব্য জ্ঞানৰ ব্যক্তি, আৰু তেখেতে তেৰাভাৱে দেখিছে যে দেহটো হৈছে মায়া হৰি, এইটো হেনো ইয়াত কৰি থাকিব। কিন্তু আমাক যে যি এই মায়া হৰিটোক চলাই ৰাখিছিলে, সেই চলাই থকাটো কিবা এটা বস্তু আছে। সেই তেতিয়া সেই তাকে অনুমান কৰি তেৰাভাৱে এই শৰীৰৰ লগতে এই বস্তুটোকে প্ৰাণ শক্তি, যিটো আত্মা শক্তি দিয়ে তেওঁলোকে পৰিচয় কৰিছে, সেই আত্মা শক্তিটোৱে শক্তি হৈ বাবে তেওঁ মন দিব। আৰু এতিয়া আত্মাৰ শৰীৰৰে বৰণ এনে বুলি ভাবি ভাগৱত ৰস গুণানৰ কীৰ্তন এই সাধুসকলে কৰিবলৈ ধৰিছে। আৰু সাধুসকলৰ মুখত যেনেকে পৰিচিতৰ আগত এই ভাগৱত ভাগ কৈছিল, এই অমৃতৰ বাণী, অমৃতৰ বাণী মানুহৰ জীৱনত জ্ঞান প্ৰাপ্ত কৰিব পাৰে। আমি ৰাজ্যৰ মানুহ তাতে কিন্তু তাৰ বিশেষ নহয়। আমাৰ এই ভাগৱত জ্ঞানে দেখুৱালে যে